অজস্ৰ কনষ্ট্ৰাকশ্যন চলি আছে ইণ্ডাষ্ট্ৰীৰ যিবিলাক এফ্লুৱেণ্ট এনভাইৰনমেণ্ট আৰু কেমিকেল কাৰ্চিনৰ পৰা সয়েল পলিউশ্যন আৰু এটা পলিউশ্যন আছে খুব গ্ৰামাঞ্চলত দেখা যায় স্যাৰ অকণমান জানিব বিচাৰিম আমি এনভাইৰনমেণ্ট আৰু কেমিকেল কাৰ্চিনৰ পৰা হয় এনভাইৰনমেণ্টৰ কথা ক'বলৈ যাওঁতে মই এইটো ক'ব বিচাৰিছোঁ প্ৰথম কথা হৈ গৈছে আমাৰ পলিউশ্যন হৈছে পলিউশ্যনটো কেনেধৰণৰ হ'ব পাৰে ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন ইণ্ডাষ্ট্ৰিয়েল যিবিলাক ফিউম বা স্ম'ক ওলায় সেইবিলাক মানুহে মানে ইনহেল কৰে তাৰপিছত এই যে অজস্ৰ কনষ্ট্ৰাকশ্যন চলি আছে তাৰ কাৰণে যিবিলাক ডাষ্ট হয় বা চিমেণ্ট পাৰ্টিকুল থাকে সেইটো এটা কনষ্ট্ৰাকশ্যন আৰু কেতিয়াবা কি হয় ইণ্ডাষ্ট্ৰিৰ যিবিলাক এফ্লুৱেঞ্চ সেইবিলাক নদী বা পানীত পেলাই দিয়া হয় আপুনি এতিয়া দেখিছে ভৰলু ৰিভাৰৰ পানীখন গোটেইখন ক'লা হৈ গৈছে ভৰলুক আচলতে হেৰি কৰিবৰ কাৰণে এনেকৈ বিষাক্ত পদাৰ্থ এইবিলাকৰ কাৰণে পৰিষ্কাৰ কৰিবৰ কাৰণে বহুত পদক্ষেপ গ্ৰহণ কৰিছে ছেভ ভৰলু মানুহে এটা সংস্থা আছে যথেষ্ট কাম কৰিছে তেখেতসকলে প্ৰশংসনীয় কাম কৰিছে এইটো এটা ঠিক তেনেকৈ সয়েল পলিউশ্যন আৰু এটা পলিউশ্যন আছে সেইটো খুব গ্ৰামাঞ্চলত দেখা যায় গ্ৰামাঞ্চলত কি হয় মানুহে ৰন্ধা বঢ়া কৰিবৰ কাৰণে খৰি ব্যৱহাৰ কৰে যেতিয়া মহিলাসকলে খৰি ৰন্ধা বঢ়া কৰে তাৰ যিটো ধোঁৱা ওলাই যায় সেই ধোঁৱাটো তেওঁলোকে ইনহেল কৰে সেইকাৰণে আপুনি মণিপুৰতেই হওক মিজোৰামতেই হওক ছিকিমতেই হওক তেওঁলোকৰ সাধাৰণতে মহিলাৰ ক্ষেত্ৰত লাং কেঞ্চাৰ বেছি হোৱা দেখা যায় তাৰ বাহিৰেও আমাৰ কিছুমান হেৰি হৈ গৈছে ফুড প্ৰডাকশ্যনত যেতিয়া শাক পাচলিত বিজ্ঞানসন্মতভাৱে প্ৰয়োগ নকৰে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে ৰাসায়নিক সাৰ আচলতে বা পেষ্টিচাইড গোটেই বিশ্বতে প্ৰয়োগ কৰা হয় খেতি উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে কিন্তু সেইটো এটা বিজ্ঞানসন্মত পদ্ধতিৰে এইটো প্ৰয়োগ কৰা হয় কিন্তু আমাৰ ইয়াত মানে কৃষকসকলক ইমান সজাগ নহয় বা তেখেতসকলক কৃষি বিভাগেই হওক বা পলিউশ্যন কণ্ট্ৰল বিভাগেই যিটো তেওঁলোকক প্ৰশিক্ষণ দিব লাগে যে কিমান বিঘা মাটিত কিমান পৰিমাণৰ ইউৰিয়া দিব লাগিব বা সাৰ প্ৰয়োগ কৰিব লাগিব এইবিলাক প্ৰশিক্ষণ দিয়া উচিত কিন্তু সেই প্ৰশিক্ষণ দিয়া তেনেকুৱাকৈ আমাৰ চকুত পৰা নাই সেইকাৰণে তেওঁলোকে অত্যাধিক সাৰ প্ৰয়োগ কৰে যাতে অধিক উৎপাদন হয় আৰু সেইবিলাক শৰীৰৰ কাৰণে ক্ষতিকাৰক ধঁপাতৰ যিখিনি ক্ষতিকাৰক দ্ৰব্য আছে ধৰি লওক কেডমিয়াম আৰ্ছেনিক লেড ফেনল নেপথেলিন বিউটেন এই সকলোবিলাক আমি দেখিবলৈ পাওঁ বহুতবিলাক ৰাসায়নিক সাৰটো থাকে আৰু সেইবিলাক মানুহে ফুড চেইনত আহি যায় আৰু সেইবিলাক খাবলৈ লয় আৰু মানুহৰ বিভিন্ন ধৰণৰ অকল কেঞ্চাৰেই নহয় তেওঁ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ হ'ব পাৰে স্কিনৰ বেমাৰ হ'ব পাৰে পেৰিফেৰেল ভাস্কুলাৰ ডিজিজ হ'ব পাৰে এনেধৰণৰ বিভিন্ন ৰোগত তেওঁলোক আক্ৰান্ত হ'ব পাৰে সেইকাৰণে যেতিয়া এজন ব্যক্তি আৰু তাৰ বাহিৰেও আপোনালোকে জানে আজিকালি আৰ্টিফিচিয়েলি কল বা আম বা অমিতা পকাবলৈ কাৰ্বাইড ব্যৱহাৰ কৰা হয় এইবিলাক এতিয়া বিষাক্ত দ্ৰব্য সেইবিলাক মানুহে খাবলৈ লৈছে এতিয়া শাক পাচলি যেতিয়া কিনি অনা হয় ঘৰলৈ তেতিয়া কি হয় প্ৰায় 20 মিনিটমান পানীত ডুবাই থ'ব লাগে তাৰপিছত চাফা কৰিব লাগে ভালদৰে পানী দি চাফা কৰিব লাগে তেতিয়া কিছু পৰিমাণৰ ৰাসায়নিক দ্ৰব্য পানীৰ লগত ওলাই যায় তাৰ বাহিৰে নাইবা অকণমান নিমখ বা অকণমান 1 চামুচ ভিনেগাৰ দি পানীৰ লগত সেইখিনি ডুবাই থৈ পেলাই চাফা কৰি সেইখিনি শাক পাচলিখিনি খোৱাটো যথেষ্ট প্ৰয়োজন ঠিক তেনেকৈ আপেলটো বা অমিতাটো খাওঁতে আপেলৰ বাকলিটো কাটি দিব লাগে ঠিক তেনেকৈ অমিতাৰ বাকলি কাটি খায় যিমান পাৰে তাৰমানে বেছিভাগ এইটো গেছিয়াছ ছাবষ্টেঞ্চটো কাৰ্বাইডটো এটা গেছ হৈ যায়গৈ সেইকাৰণে বেছিভাগ স্কিনে এবজৰ্ব কৰে গতিকে তাৰ স্কিনখন পিল অফ কৰিব লাগে বা স্কিনখন কাটি গুচাই দি পেলাই সেই ফ্ৰুটটো খাব লাগে